जिंदाबाद जिंदाबाद जय भारत पार्टी जिंदाबाद 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 नेहरू गौर जिंदाबाद 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 नेहरू गौर जिंदाबाद 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 रिकी हंसदा जिंदाबाद 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 फाइनल राभा जिंदाबाद 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 কোকৰাঝাৰ জিলাৰ আজি শ্ৰীৰামপুৰ এখিনিত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ জয় ভাৰত পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভা এটা অনুষ্ঠিত হৈ যায় আৰু এই সভাত আপোনাৰ গুমা কচুগাঁও জমদুৱাৰ চৰাইবিল আৰু শ্ৰীৰামপুৰ তেনেকুৱা গোটেই বয়োজ্যেষ্ঠ ব্যক্তি বা আমাৰ জয় ভাৰত পাৰ্টি কৰ্মকৰ্তা ইয়াতে উপস্থিত আছিলে আৰু জয় ভাৰত পাৰ্টি এই গোটেইবিলাকৰ কেণ্ডিডেট আমাৰ ইয়াতে উপস্থিত হৈছিলে আৰু সকলোৱে তেওঁলোকে ইচ্ছুক ইলেকশ্যন খেলিবৰ বাবে আৰু আজি আমাৰ কৰ্মকৰ্তাক আমি নিৰ্দেশ দিয়া হৈছে সাৰ্ভে কৰিব দিয়া হৈছে কাৰ ফিল্ড কেনেকুৱা আছে তেনেকুৱা চাই মিলি আমি কম দিনৰ ভিতৰত আমি জমদুৱাৰ গুমা চৰাইবিল শ্ৰীৰামপুৰ আৰু কচুগাঁও এই পাঁচটা সমষ্টিত আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি প্ৰাৰ্থী ঘোষণা কৰিম তো এতিয়া ৰাজনীতিকৰ কথা হৈছে এতিয়া প্ৰত্যেকটা ৰাজনৈতিক দলে এতিয়া BTRত আজি কেম্পিং কৰিবলৈ নামিছে আজি অসমৰ যি বিজেপি দল যি বিজেপিধীন চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও BTRত প্ৰত্যেকটা জিলাত তেওঁ ভ্ৰমণ কাৰ্যসূচী চলাই আছে আৰু এই ভ্ৰমণ কাৰ্যসূচীত একচুৱেলি আমাৰ BTRবাসী ৰাইজে বুজিবলৈ বাকী নাই তেওঁলোকৰ যি মিথ্যাচাৰ আজি নিজে নিজে ধৰা পৰি আছে তেওঁলোকৰ যি শান্তিৰ বাহিৰে আৰু বেলেগ কোনো কথা নাই তেওঁলোকৰ শান্তিৰ বেপাৰ লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰি আছে আজি চাওক BTRত শান্তি আগৰ পৰাই আছে কিন্তু যি ইয়াতে গোষ্ঠীগত সংঘৰ্ষই হওক বা কিবাই হওক ইয়াতে থাৰ্ড পাৰ্চন ইয়াতে কিছুমান ৰাজনৈতিকভাৱে কিছুমানে ইয়াতে ৰাজনৈতিকভাৱে সংঘৰ্ষ লগোৱাৰ চেষ্টা যদিও কৰি আছিলে কিন্তু আজি কথাটো হৈছে এই ক্ৰেডিটটো আজি বিজেপি লৈ লাভ নাই আজি দিনে দিনে মানুহ শিক্ষিত হৈ আছে আৰু সংঘৰ্ষৰ ক্ষেত্ৰত মানুহ পাহৰি গৈ আছে গতিকে মানুহ আগবাঢ়ি আছে আপডেট হৈ আছে আৰু এই কথাটো বিজেপিয়ে ক্ৰেডিট লৈ লাভ নাই আজি অসমত যি গীৰ গাইৰ যি এতিয়া চলি আছে আজি গৰু চুৰ আজি চব গৰু ফৰ্তি প্ৰকল্পত আজি 300 গীৰ গাই আজি গুজৰাটৰ পৰা আহোঁতে আজি ৰঙিয়াৰ পৰা 90জনী গাই একেবাৰে গায়ব হৈ যোৱা কথাটো মাত্ৰ 290জনী গাইহে প্ৰকল্পত আহি পালে তো এই যে 90জন গাই যে তাতে মানে গায়ব হৈ গ'ল আৰু এই গাইখিনি যে মন্ত্ৰী এমএলএৰ ঘৰত মানে গৈ পালে ইয়াতকৈ মানে দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে এই বিজেপি দলে যোনটো গৰু গীৰ গাই এই গীৰ গাইৰ লোকটোৱে তেওঁলোকে চম্ভালিব পৰা নাই তেওঁলোকে ৰাইজৰ কাম আৰু কি কৰিব গতিকে আজি BTRত তেওঁলোকে ইলেকশ্যনৰ প্ৰচাৰ চলাই আছে আজি UPPL তেওঁলোকে ভিতৰভাৱে হওক বা বাহিৰভাৱে হওক তেওঁলোকে এলায়েন্স আছে আজি PF দলো আজি বিজেপিৰ লগত এলায়েন্স কৰাৰ কাৰণে উলুমি আছে কেতিয়া বিজেপি মাতিব যে আমি যাম আৰু বিজেপিৰ লগত এলায়েন্স হৈ পেলাই আমি খেলিম কিন্তু আমাৰ কথাটো হৈছে জয় ভাৰত পাৰ্টিৰ কথা হৈছে আমি ডাইৰেক্ট বিজেপিৰ এগেইনষ্টত আমি খেলিছোঁ আজি অসমৰ যি জনগণক যি মিথ্যাচাৰ যি ঠগি পেলাই ৰাজনীতি কৰা ভোট বেংক হিচাপত ব্যৱহাৰ কৰা এই কথাখিনি ৰাইজে গম পাই পেলাই আজি বিজেপি হওক বা কংগ্ৰেছেই হওক AGP হওক BPF হওক UPPL হওক সকলো দলৰ এগেইনষ্টত বা তেওঁলোকে বাধ্য কৰাইছে আমাৰ এই জয় ভাৰত পাৰ্টিটো খুলিবৰ কাৰণে অভিযানটো আজি মই ক'ব খোজোঁ দুৰ্ভাগ্যজনক কথা আজি বিজেপি চৰকাৰ যেতিয়া অসমত অহা নাছিলে 2016ৰ আগত তেতিয়া আপোনালোকে কিছুমান ভিডিঅ'ত আপোনালোকে দেখা পাব মিডিয়াৰ আগতো তেওঁলোকৰ মানে মুখ্যমন্ত্ৰীৰ স্পীচত তেওঁ কৈছিলে যে বিজেপি চৰকাৰ যদি অসমত আহে যিমান চৰকাৰী মাটিত ৰাইজে বসবাস কৰা আমি বিজেপি চৰকাৰ অহাৰ লগে লগে এই ৰাইজৰ হাতত আমি মাটিৰ পাট্টা তুলি দিম বুলি কৈছিলে কিন্তু আজি চাওক আজি বিজেপি অহাৰ পিছত আজি দিনে তেওঁলোকে আজি উচ্ছেদ অভিযান চলাই আছে আৰু এই উচ্ছেদ অভিযানত যদি চৰকাৰী কিবা অনুষ্ঠান হ'লে বেলেগ কথা আছিলে আজি বনিয়াসকলক যি মাটি দিবলৈ গৈ আছে আজি আদানী আম্বানীক যি মাটি দিবলৈ গৈ আছে এইটো দুৰ্ভাগ্যজনক কথা আৰু এই কথাটো BTRবাসী ৰাইজে হওক বা অসমবাসী ৰাইজে কেতিয়াও এইটো মানে ক্ষমা নকৰে বিজেপি চাওক আজি ইলেকশ্যনৰ সময় আজি সঁচাই মিছাই আজি বিভিন্ন দলে আজি প্ৰচাৰ চলাব কিন্তু আমাৰ কথাটো হৈছে আমি নিকাহভাৱে আমি জয় ভাৰত পাৰ্টিটো কৰিব বিচাৰি আছোঁ আমাৰ নতুন দল নতুন চিন্তা নতুন প্ৰজন্মক লৈ পেলাই আমি কাম কৰি আছোঁ আৰু BTRত আমি বিভিন্ন জায়গাত আমি ৰাইজৰ বিপুল সঁহাৰি আমি পাই পেলাই আমি আগবাঢ়ি আছোঁ